এতিয়া বিস্তৃত বাতৰি ডিফুত খাদ্যত বিষক্ৰিয়া হৈ প্ৰাণ গ'ল এগৰাকী গাঁওবুঢ়াৰ 22টি শিশুসহ অসুস্থ হৈ চিকিৎসাধীন হৈ আছে 151 গৰাকী লোক ডিফু চিকিৎসা মহাবিদ্যালয় হস্পিটেলত আয়োজিত অনুষ্ঠানত লঘু আহাৰ খাই অসুস্থ হৈ পৰিছিল এই লোকসকল ডিফুত খাদ্যত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু হোৱা লোকজনৰ নাম কাংবুঢ়া বে ঘৰ বকলিয়াঘাটৰ মণ্ডল বে গাঁৱত বিজেপি দলৰ পৃষ্ঠ প্ৰমুখ আছিল কাংবুঢ়া বে মঙলবাৰে ডিফুৰ এখন সভালৈ আহিছিল লোকজন সভাত পেকেট লাঞ্চ খাই খাদ্যত বিষক্ৰিয়া হৈছিল লোকজনৰ নিশা মূৰৰ বিষ বমি আৰু পায়খানা হৈ লোকজনৰ মৃত্যু হয় শিশুসহ 151 জন লোক অসুস্থ হৈ পৰে মঙলবাৰে ডিফুৰ ডিএমচিএইচত অনুষ্ঠিত হৈছিল সভাখন আক্ৰান্তসকলৰ ভিতৰত আছে 22টি শিশু এমবিবিএছ শিক্ষামকৰ আনুষ্ঠানিক শুভাৰম্ভ উপলক্ষে অনুষ্ঠিত হৈছিল সভাখন এই ঘটনাৰ পিছত নিশাই ডিএমচিএইচত উপস্থিত হয় জিলা উপায়ুক্ত চন্দ্ৰদত্ত সিনহা আনহাতে সভাত বিৰিয়ানী যোগান ধৰিছিল গুৱাহাটীৰ এনএছএমে একেটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো 145 ব্যক্তিয়ে ইয়াত পেকেট লাঞ্চ খাই পেলাই বিশেষকৈ ডায়েৰিয়া হৈছে ডিচেণ্ট্ৰি হৈছে তাৰপিছত ডিফু মেডিকেল কলেজ এডমিট কৰা হৈ গ'ল আৰু 28 লগে ডিচাৰ্জ কৰা হৈছে লগে ট্ৰিটমেণ্ট কৰাৰ পৰা ভাল হৈ গ'ল তাৰপিছত 28 ডিচাৰ্জ কৰাৰ পিছত 117 আছে 117ৰ পেচেণ্ট এতিয়া মেডিকেল ষ্টাফ গোটেইখিনি ডক্টৰ গোটেইখিনি চাই এতিয়া আৰু ডিচাৰ্জ কৰা আজিৰ ভিতৰতে প্ৰায় 30জন ডিচাৰ্জ কৰা হ'ব আৰু এডাল 72 আৰু চিলড্ৰেন ল'ৰা ছোৱালী টোটেল আছে 45 ইনকুৱাৰী এতিয়া আমি এইটো ল' এণ্ড অৰ্ডাৰ দিম যিটো কেনেকৈ হৈছে গোটেইখিনি এইটো ইনকুৱাৰী কৰা হ'ব আৰু ইনকুৱাৰী কৰিব যিটো আইনে যিটো সেইটো মানে আইনে ব্যৱস্থা ল'ব ডিফুৰ খাদ্য বিষক্ৰিয়াক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হয় মোৰ হাতত আছে যে টোটেল 145 জন পেচেণ্টে ৰিপৰ্ট কৰিছিলে ডিসচাৰ্জ হৈছে 28 জন 117 গৰাকী পেচেণ্ট এতিয়াও চিকিৎসাধীন হৈ আছে অল আৰ ডুইং ফাইন আৰু এইখিনি মই নিজেও খাইছিলোঁ একেটা জাগাৰ পৰাই বৰ্তমানলৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 145 জন লোক ইয়াৰে 113 জনক চিকিৎসা প্ৰদান কৰা হৈছে 28 জনৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থ ব্যুৰো ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই চকা ঘূৰিছে মন্ত্ৰী হিমন্ত বিশ্বৰ চাইকেলৰ নগাঁৱত প্ৰায় 27 কিলোমিটাৰ পথ চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিলে কেইবাখনো আঁচনিৰ আধাৰশিলা নিৰ্বাচন আহিছে চাইকেলৰ চকা ঘূৰিছে পেডেল মাৰি আগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পাছে এটা বৃহৎ চাইকেল সমদল 1-2 নহয় 25 কিলোমিটাৰ চাইকেল চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত এই চাইকেল সমদলত ভাগ ল'লে মন্ত্ৰীগৰাকীয়ে নেহেৰুবালিৰ পৰা দেওধৰলৈ 25 কিলোমিটাৰ চাইকেল চলালে দীঘলীয়া সমদলত মন্ত্ৰীগৰাকীৰ চাইকেলৰ কাষে দৌৰিলে নিৰাপত্তাৰক্ষী কেইগৰাকীয়ে চাইকেল সমদলটোৰ মাজতে বিভিন্ন স্থানত মন্ত্ৰীগৰাকীক আদৰণি জনালে নগাঁওবাসীয়ে দীঘলীয়া যাত্ৰাত পিছে ক'তো ভাগৰুৱা যেন দেখা নগ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই চাইকেল সমদলৰ লগতে কেইবাটাও কাৰ্যসূচীৰে পুৱাৰ ভাগতে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত হেলিকপ্টাৰেৰে উপস্থিত হয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাইকেল ৰেলীৰ পাছতে ঢেকিয়াজুলিৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ স্থান পৰিদৰ্শনৰ বাবে ৰাওনা হয় মন্ত্ৰীগৰাকী বিয়লি পুনৰ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত হেলিকপ্টাৰ যোগে উপস্থিত হৈ CIDF আঁচনিৰ অধীনত নিৰ্মাণ হ'ব লগা নতুন বজাৰ মাৰ্কেটৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে
নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অনুসূচিত জাতি ছাত্ৰীবাসৰ আধাৰশিলা স্থাপনৰ লগতে 4খন নতুন আঁচনিৰ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে। নিৰ্বাচন আহিছে, মই ইতিমধ্যে 5টা সমষ্টিত চাইকেল দি ৰাইজক কথা পাতিলোঁ। আজি নগাঁও, অহাকালি বৰচলা, তাৰ পিছদিনা কমলপুৰ। গতিকে এনেকৈ মই ৰাইজৰ লগত যিমান পাৰোঁ লগ হ'ব চেষ্টা কৰিছোঁ। সন্ধ্যা নগাঁৱত বহু প্ৰত্যাশিত ক্লক টাৱাৰৰ শুভ উদ্বোধনৰ সূচী। নগাঁৱতে বেংগলী সন্মিলনৰ এখন সভাত অংশগ্ৰহণ কৰি RIDF আঁচনিৰ পথৰ আধাৰশিলা স্থাপনৰ বাবে বেবেজিয়ালৈ ৰাওনা হোৱাৰ সূচী আছে হিমন্ত বিশ্ব শৰ্মাৰ। এই ব্যস্ত সূচীৰ আৰম্ভণিতে নগাঁৱত 25 কিলোমিটাৰ চাইকেল চলাই হিমন্ত বিশ্ব শৰ্মাই যেন মধ্য অসমত আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুনৰ অসম ভ্ৰমণক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। 7 ফেব্ৰুৱাৰীত ঢেকিয়াজুলিৰ ভোটপাৰাত অনুষ্ঠিত হ'ব লগা বিশাল জনসভাৰ বাবে চলিছে যুদ্ধকালীন প্ৰস্তুতি। ইপিনে প্ৰধানমন্ত্ৰীৰ জনসভাক লৈ নিশা মঙলদৈত উপস্থিত হৈ বিজেপি কৰ্মীৰে আলোচনাত মিলিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 7 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী। ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী মোদীয়ে পাতিব জনসভা। জেৰেঙাৰ দৰে হেৰেঙা যাতে নহয় জনসভা, তাৰ বাবে সষ্টম ৰাজ্যৰ গেৰুৱা শিবিৰ। মঙলবাৰে মঙলদৈত দৰং আৰু ওদালগুৰিৰ বিজেপি কৰ্মীসকলেৰে মন্ত্ৰী হিমন্তই আলোচনাত মিলিত হৈ প্ৰধানমন্ত্ৰীৰ জনসভা জনসমুদ্ৰলৈ পৰিণত কৰিবলৈ জনালে আহ্বান। প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তাকে নিজ নিজ বুথৰ পৰা 60ৰ পৰা 100জনকৈ বিজেপি সমৰ্থকক নিবলৈ আহ্বান জনালে মন্ত্ৰী হিমন্তই। অহা 7 তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ঢেকিয়াজুলিলৈ আহিব। গতিকে তেখেতৰ সভাখনত আমাৰ কাৰ্যকৰ্তাসকলে কিদৰে অংশগ্ৰহণ কৰিব তাৰ বিষয়ে আলোচনা কৰাৰ কাৰণে মই মঙলদৈত আহিছিলোঁ। ইফালে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণক লৈ ঢেকিয়াজুলিত চলিছে যুদ্ধকালীন তৎপৰতা। স্বাধীনতা সংগ্ৰামীৰ তেজেৰে ৰঞ্জিত শ্বহীদ নগৰী ঢেকিয়াজুলিৰ ভোটপাৰাৰ জনসভাতেই প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰস্তাৱিত বিশ্বনাথ মেডিকেল কলেজ আৰু চৰাইদেউ মেডিকেল কলেজৰ লগতে অসমমাল আঁচনিৰ 500 কোটি টকীয়া পথ নিৰ্মাণৰ শুভাৰম্ভ কৰিব। সভাস্থলীত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত থকা SPG আৰু NSGৰ দল উপস্থিত হৈ নিৰাপত্তা ব্যৱস্থা তন্নতন্নকৈ নিৰীক্ষণ কৰিছে। আনহাতে সভাৰ অস্থায়ী মঞ্চ নিৰ্মাণ কাম ক্ষিপ্ৰতাৰে চলি থকাৰ লগতে 3খনকৈ অস্থায়ী হেলিপেড নিৰ্মাণ কৰা হৈছে। সমান্তৰালভাৱে চলি আছে পথ নিৰ্মাণৰ কামো। তেখেতৰ আগমন স্বাধীনতাৰ পিছত আহাৰ কাৰণে আৰু ৰাইজে প্ৰধানমন্ত্ৰী আহাৰ কাৰণে দলে বলে আহাৰ যি অপেক্ষা গাড়ী মটৰ নালাগে, আমি খোজকাঢ়ি প্ৰধানমন্ত্ৰীৰ সভাস্থলীত আহিব বুলি আমাক জনাইছে আৰু 3 লাখ 4 লাখতকৈ অধিক মানুহ আহিব বুলি এটা আশা কৰিছে। PWD ডিপাৰ্টমেণ্টৰ পৰা ৰাস্তা বনাই আছে, হেলিপেড বনোৱাই আছে, মঞ্চ তৈয়াৰ কৰা হৈ আছে। 7 ফেব্ৰুৱাৰীৰ মোদীৰ জনসভাত শোণিতপুৰ, ওদালগুৰি, দৰং, নগাঁও, বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ পৰা কেইবা লাখ লোকৰ সমাগম হোৱাৰ আশা প্ৰকাশ কৰিছে বিজেপি শিবিৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে এই অঞ্চলসমূহলৈ গৈ ৰেলী উলিয়াই সমৰ্থকক সভালৈ টানি অনাৰ জোৰদাৰ চেষ্টা অব্যাহত ৰাখিছে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত আৰু মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ নিজ সমষ্টিতে প্ৰতিবাদৰ সন্মুখীন হ'ল নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া। পথৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ সমষ্টিবাসীৰ ক্ষোভৰ সন্মুখীন হ'বলগীয়া হ'ল দেৱব্ৰত শইকীয়া। নাজিৰা সমষ্টিৰ ডিমৌকিনাৰ পথৰ আধাৰশিলা আৰু কামৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত আছিল বিধায়কজন। একেটা পথৰে 2011 চনত স্থাপন কৰা হৈছিল আধাৰশিলা। একেটা পথৰে পুনৰ আধাৰশিলা স্থাপন কৰিবলৈ যোৱাৰ সময়তেই সমষ্টিবাসীৰ ক্ষোভৰ সন্মুখীন হ'ল দেৱব্ৰত শইকীয়া। এই অনুষ্ঠানতে স্থানীয় কেইজনমান যুৱকে প্ৰতিবাদ কৰি আমাক আধাৰশিলা নালাগে, ৰাস্তা লাগে বুলি শ্লোগান দিয়া শুনিবলৈ পোৱা গ'ল। ৰাইজৰ মত আছে যদি আজি কৰিব নালাগে, মোৰ আপত্তি নাই। কৰিলে কি হ'ব ছাৰ? ৰাস্তা লাগে নে আধাৰশিলা লাগে?
এয়া হল ক্ষোভৰ বহিঃপ্ৰকাশ ভোটাৰ ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ দীৰ্ঘদিন ধৰি কৰি অহা বঞ্চনাৰ প্ৰতিবাদ ইয়া এনেধৰণে নাজিৰাত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হল বিধায়ক দেৱব্ৰত শইকীয়াৰ সন্মুখতে আধাৰশিলা ৰাজনীতি নচলিব এই হুংকাৰ দিলে এইসকল ভোটাৰ ৰাইজে কাৰণ 2011 চনত এই পথটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল কিন্তু সেই পথটো নিৰ্মাণ নহল পুনৰ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে একেটা পথৰে আধাৰশিলা আকৌ স্থাপন কৰিবলৈ গল দেৱব্ৰত শইকীয়া যাৰ বাবে এলোকে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটালে এনেদৰে আপুনি চাই আছে প্ৰাইম টাইম 18 অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভত অসমৰ ৰাজ্যক প্ৰতাৰণা কৰিছে কেন্দ্ৰই অসমত আইনজ্ঞ থকাৰ পিছতো বিষয়টো আগনাবাঢ়িল ই অসমৰ বাবে এক অপমান এই মন্তব্য সাংসদ অজিত কুমাৰ ভূঞাৰ আচৰিত কথা এই 6 নং দফা যিখন বিশেষজ্ঞ কমিটি গঠন কৰা হ'ল আৰু যাৰ লগত অসমীয়া জাতিৰ ভৱিষ্যতৰ প্ৰশ্নটো নিহিত হৈ আছে অস্তিত্বৰ প্ৰশ্নটো গতিকে সেই কমিটিখনৰ এনেকুৱা এটা দফা হ'ল যে তাৰ অধ্যক্ষগৰাকী জাষ্টিছ বিপ্লৱ শৰ্মাই নতুন দিল্লীলৈ আহি প্ৰতিবেদনখন দাখিল কৰাৰ সুযোগ নাপালে আৰু নেপালে তাৰপিছত প্ৰফুল্ল কি কয় আমাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেইখন ক'ত আছে কি কথা একো স্পষ্টকৈ নক'লে গতিকে আজি এনেকুৱা এটা হৈছে যে সেইখন প্ৰতিবেদন ক'লৈ গ'ল কোনেও নাজানে কি হ'ল একো ঠিক নাই কিন্তু তাকে কেন্দ্ৰ কৰি ৰাজনীতিত ঠিক পুৰা দমে চলি আছে সেই ৰাজনীতি হ'ল নিৰ্বাচনী ৰাজনীতি নিৰ্বাচনত জিকিবৰ কাৰণে এই ধৰণৰ আমাৰ আৱেগক লৈ পেলাই খেলা হৈছে এলায়েন্স মানে হ'ল এটা বুজাবুজি হৈছে মহাজোঁট গতিকে মহাজোঁটত যেতিয়া থাকিব তাত নিশ্চয় আমি বিগ ব্ৰাদাৰৰ শব্দটোৱে জটিলতাৰ সৃষ্টি হৈছে সেইকাৰণে মই কৈছোঁ তাত কোনো বিগ ব্ৰাদাৰৰ কথা নাই কেৱল ছিনিয়ৰ পাৰ্টনাৰ তেওঁলোক এইটোতো কোনো অস্বীকাৰ কৰা নাই বৃহৎ দল হিচাপে কংগ্ৰেছ আমাৰ ছিনিয়ৰ পাৰ্টনাৰ গতিকে তেওঁলোকৰ ভূমিকা থাকিব তেওঁলোকৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব উল্লেখযোগ্য হ'ব এইটো কোনো অস্বীকাৰ কৰা নাই কিন্তু বিগ ব্ৰাদাৰ এই কথাটো কৈ দিলে এটা মই ভাবোঁ মহাজোঁটৰ ৰাজনীতিত এটা হ'ব লাগিব বিআইঅৰ জালত এফচিআইৰ দুৰ্নীতিগ্ৰস্ত জ্যেষ্ঠ বিষয়া তেলেংগানাত গ্ৰেপ্তাৰ এফচিআইৰ মহাপ্ৰবন্ধক জিএছএছ ৰাজাশেখৰ নগাঁও আৰু যোৰহাট চিনামৰাৰ পৰা কোটি টকাৰ চাউল নোহোৱা হোৱা গোচৰত তেওঁ গ্ৰেপ্তাৰ হৈছে এই গোচৰত জড়িত থকা ঠিকাদাৰ আৰু এফচিআইৰ বিষয়াকো গ্ৰেপ্তাৰ কৰিছে বিআইঅই আমি পুনৰবাৰ জনাইছো বিআইঅৰ জালত পৰিছে এফচিআইৰ দুৰ্নীতিগ্ৰস্ত জ্যেষ্ঠ বিষয়া তেলেংগানাত গ্ৰেপ্তাৰ হৈছে এফচিআইৰ মহাপ্ৰবন্ধক জিএছএছ ৰাজাশেখৰ নগাঁও আৰু যোৰহাট চিনামৰাৰ পৰা কোটি টকাৰ চাউল নোহোৱা হোৱা গোচৰত গ্ৰেপ্তাৰ হৈছে তেওঁ এই গোচৰত জড়িত থকা ঠিকাদাৰ আৰু এফচিআইৰ বিষয়াকো গ্ৰেপ্তাৰ কৰিছে বিআইঅই আজি তাৰমানে এজন এক্স জেনেৰেল মেনেজাৰ অফ এফচিআই শিৱ ৰাজাশেখৰ তেখেতক আমি তেলেংগানাৰ পৰা অনা হৈছে হি ৱাজ ইনভলভড ইন FCI যে 111 numbers of rice laden truck missing হৈছিলে 2013ত সেই কেছটোৰ কানেকশ্যনত এই মানুহজন অলৰেডি 5 জন মানুহ আগতে এৰেষ্ট কৰা হৈছে সিনিয়ৰ অফিচাৰ্স অফ FCI and he is the 6th person to be arrested in this connection
এইটো কেছ আছিলে আপোনাৰ 2013ত 111 numbers of rice laden trucks দুটা কনসাইনমেন্টত এটা কনসাইনমেন্ট চিনামাৰা জোৰহাটৰ পৰা নাগালেণ্ড যাব আৰু এটা আপোনাৰ সেপালৈ যাব আপোনাৰ নগাঁৱৰ পৰা এই but these trucks they never reach their destination jetia destination reach nokorile FCI eta internal inquiry korile aru internal inquiry kori 2015 sonot the then AGM of FCI regional office Guwahati teloke eta FIR disile in fact sarita case register hoisile duta case apunar jorhatot register hoisile aru duta case apunar Guwahati Paltan Bazar register hoisile kintu subsequently those 4 cases were as per Guwahati Honorable Guwahati High Court or নিৰ্দেশ মতে এইকেইটা কেছ 2018 চনত BIA লৈকে ট্ৰান্সফাৰ হৈ গ'ল মহানগৰীৰ সৰুসজাইত পুনৰ ঘূৰি আহিব 2012 চনৰ পৰিৱেশ সুদীৰ্ঘ 9 বছৰৰ পিছত পুনৰ বৃহৎ সংখ্যক শিক্ষক নিযুক্তিৰে অভিলেখ গঢ়িব অসম চৰকাৰে 5 ফেব্ৰুৱাৰীত সৰুসজাইত 29701 এগৰাকী শিক্ষকক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ ৰাজ্যৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে আহিল সুখবৰটো 5 ফেব্ৰুৱাৰীত ৰাজ্যত বৃহৎ শিক্ষক নিযুক্তি 2012 চনৰ পিছত ৰাজ্যত একেলগে হ'ব 29700 শিক্ষক নিযুক্তি সৰুসজাইত বিতৰণ কৰা হ'ব নিযুক্তি পত্ৰ 4 ফেব্ৰুৱাৰীত ৱেবছাইটত ঘোষণা কৰা হ'ব নিযুক্তি পত্ৰ লাভ কৰিবলগীয়া শিক্ষকসকলৰ তালিকা নতুন টেট শিক্ষকসকলে জিলা ভিত্তিক ৱেবছাইটত তালিকা লাভ কৰিব অহাকালি হ'ব লিষ্ট পাব্লিছ 5 তাৰিখে 10 বজাৰ আগতে তেওঁলোকে সৰুসজাই ষ্টেডিয়ামত আহি উপস্থিত হ'ব সেই ধৰণে নব্য নিযুক্ত টেট শিক্ষকসকলে জিলা ৱাইজ তেওঁলোকৰো তালিকা এখন সেকেন্ডাৰী এডুকেশ্যনৰ তালিকাখন আজি আমি ৰাতিৰ ভিতৰত প্ৰকাশ কৰি দিম ফিজিক্যাল ভেৰিফিকেশ্যন যোৱা কালি আৰু পৰহি চলি আছিল ডিস্ট্ৰিক্টত গতিকে আজি তেওঁলোকৰ ফাইনেল তালিকাখন ৰাতি তেওঁলোকে ৱেবছাইটত পাই যাব শিক্ষামন্ত্ৰী গৰাকীয়ে সংবাদমেল যোগে ঘোষণা কৰা অনুসৰি প্ৰাথমিক বিদ্যালয়ত 4493 গৰাকী টেট শিক্ষক উচ্চতৰ মাধ্যমিকত 2139 গৰাকী শিক্ষক 2865 গৰাকী সহকাৰী শিক্ষক নতুনকৈ 13217 গৰাকী শিক্ষকক দিয়া হ'ব নিযুক্তি 4493 গৰাকী টেট শিক্ষকে অহা 5 তাৰিখে নিযুক্তি পাব আপাৰ প্ৰাইমেৰীত 2139 গৰাকী শিক্ষকে নিযুক্তি পাব 6632 গৰাকী শিক্ষক টেট শিক্ষকে নতুনকৈ নিযুক্তি পাব সৰ্বশিক্ষা অভিযানৰ অধীনত 2395 গৰাকী টেট শিক্ষকে নিযুক্তি পত্ৰ পাব মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত সহকাৰী শিক্ষক এসিস্ট্যান্ট টিচাৰ সায়েন্স দুটা ষ্ট্ৰীম আছে এসিস্ট্যান্ট টিচাৰ সায়েন্সত পাব 1327 জন আৰু এসিস্ট্যান্ট টিচাৰ আৰ্টছত পাব 2863 লগতে প্ৰাদেশিকীকৰণ হ'ব 1698 খন প্ৰাথমিক বিদ্যালয় 264 খন উচ্চ মাধ্যমিক বিদ্যালয় 4 খন উচ্চতৰ মাধ্যমিক বিদ্যালয় 152 খন কনিষ্ঠ মহাবিদ্যালয় 33 খন মহাবিদ্যালয় উপকৃত হ'ব 2306 গৰাকী শিক্ষক কৰ্মচাৰী 693 গৰাকী অধ্যাপক অধ্যাপিকা আৰু কৰ্মচাৰী 1698 আমি এলপি স্কুল প্ৰাদেশিকৰণ কৰিম আৰু এই প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াত 3309 গৰাকী শিক্ষক উপকৃত হ'ব আপাৰ প্ৰাইমেৰী যাক আমি এমই বুলি কওঁ ইয়াত 2107খন বিদ্যালয় প্ৰাদেশিকৃত হ'ব আৰু এই প্ৰক্ৰিয়াত উপকৃত হ'ব 6586 গৰাকী শিক্ষক অৰ্থাৎ গোটেই দুইটা মিলি আন্ডাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন 9895 গৰাকী শিক্ষকৰ চাকৰি আমি প্ৰাদেশিকৰণ কৰিম লগতে শিক্ষামন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিলে নতুনকৈ বহু বিদ্যালয় প্ৰাদেশিকীকৰণৰ কথা চলি আছে শীঘ্ৰেই ঘোষণা কৰা হ'ব নতুন তালিকা ইটোৰ পিছত সিটো ভাল খবৰ দিয়াৰ লগতে 5 ফেব্ৰুৱাৰীত সৰুসজাইত হ'বলগীয়া নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত কুলাত শিশুলৈ নাহিবলৈ আহ্বান জনালে শিক্ষামন্ত্ৰী গৰাকীয়ে সৰু শিশুক বিশেষকৈ
কেঁচুৱা ল'ৰা ছোৱালী কোলাত লৈ নাহিবৰ বাবে মই শিক্ষক শিক্ষয়িত্ৰীসকলক আবেদন কৰিম কাৰণ বহুখিনি মানুহ হ'ব গতিকে কোলাত কেঁচুৱা লৈ অহাটো ৰিকমেণ্ডেড নহয় সেইখিনি মই তেখেতসকলক অনুৰোধ কৰিম শিক্ষামন্ত্ৰীগৰাকীৰ মন্তব্য মেধাৰ ভিত্তিত পচন্দৰ বিদ্যালয়ত পাব নিযুক্তিৰ 12 বছৰলৈ নহ'ব বদলীকৰণ প্ৰক্ৰিয়া 10 দিন কাম কৰিও অৱসৰ ল'লে পাব গ্ৰেচুইটি 10 লাখ টকাকৈ গ্ৰেচুইটি পাব অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে কেমেৰা পাৰ্চন সঞ্জয়ৰ সহযোগত হিৰঞ্জ্যোতি মালাকৰ নিউজ 18 অসম নৰ্থ ইষ্ট হুজাৰ পিছত এইবাৰ মহানগৰ আৰক্ষীয়ে ৰাজস্থানৰ পৰা উদ্ধাৰ কৰিলে দুগৰাকী যুৱতী মহিলাক চাকৰিৰ প্ৰলোভনেৰে মহানগৰীৰ পৰা নি বিক্ৰী কৰিছিল ৰাজস্থানৰ জুনজুন জিলাত সমান্তৰালকৈ গোৱালপাৰাৰ এগৰাকী যুৱতীক বিয়া পাতি 15 দিন পিছত একেখন জিলাতে বিক্ৰী কৰিছিল স্বামীৰূপী মানৱ সৰবৰাহকাৰীয়ে হোজাৰ পিছত এইবাৰ মহানগৰ আৰক্ষীয়ে ৰাজস্থানৰ পৰা উদ্ধাৰ কৰিলে দুই যুৱতী মহিলাক চাকৰিৰ প্ৰলোভনেৰে নি মহানগৰীৰ পৰা বিক্ৰী কৰিছিল ৰাজস্থানৰ জুনজুনন জিলাত আনফালে গোৱালপাৰা জিলাৰ এগৰাকী যুৱতীক বিয়া কৰাই নি স্বামীৰূপী মানৱ সৰবৰাহকাৰীয়ে বিয়াৰ 15 দিন পিছতে বিক্ৰী কৰিলে একেখন জিলাত মহানগৰীৰ হাতীগাঁও থানাৰ শান্তনু দত্তৰ নেতৃত্বত চলা অভিযানত দুই যুৱতী মহিলাৰ লগতে যুৱতী মহিলা ক্ৰয় কৰা ৰাজস্থানৰ জন্দুৰাম গুৰ্জাৰ আৰু ললিতা দেৱীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় উল্লেখযোগ্য যে ৰাজস্থানৰ ললিতা দেৱীয়ে বহু যুৱতী মহিলাক বিক্ৰী কৰাৰ অভিযোগৰ উপৰিও এই দুই যুৱতী মহিলাক 1 লাখ টকাত বিক্ৰী কৰিছিল ইফালে মহিলা যুৱতী দুগৰাকীক ৰাজস্থানৰ জন্দুৰাম গুৰ্জাৰ আৰু তেওঁৰ ভাতৃ 50,000 টকা দি ললিতা দেৱীৰ পৰা ক্ৰয় কৰা বুলি ভয়ংকৰ স্বীকাৰোক্তি দিছে কেমেৰাৰ সন্মুখত एक खरीदा तुमको 50,000 भाई 50 में हाई भी 50 में এতিয়াও তদন্ত অব্যাহত আছে মানৱ সৰবৰাহকাৰীৰ লগত জড়িত কেইবাজনো ব্যক্তিৰ ওপৰত শীঘ্ৰে পোহৰলৈ অহাৰ সম্ভাৱনা এনে কেতবোৰ সন্দেহজনক লোকৰ নাম বশিষ্ঠৰ পৰা উৎপল হালো নিউজ 18 অসম নৰ্থ ইষ্ট